অমৃত বৃক্ষ আন্দোলন স্কিমত কেনেকৈ ফটো আপলোড কৰি দিব লাগে আৰু কেনেকৈ লগইন কৰিব লাগে সেইটোৱে আজি কম। প্ৰথমত যাব লাগিব এইটো এপত, অমৃত বৃক্ষ আন্দোলন এপত যাই কিনে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত এলাউ কৰি দিব। তাৰপিছত এনেকুৱা লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথমত মোবাইল নম্বৰ দিব। তাৰপিছত গেট OTP দি তাৰ ওপৰত এণ্টাৰ কৰি দিব OTP এণ্টাৰ কৰি দিয়াৰ পিছত তলত কেপচাখন দিব লাগিব। কেপচা দিয়াৰ পিছত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত এতিয়া ফটোখন আপলোড কৰি দিব পাৰিব। আপলোড ফটো, ডিলিট ফটো দুটাই কৰিব পাৰিব। আপলোডত যাই কেনে এনেকা এপইণ্ট কেমেৰাতো যাব পাৰিব আৰু গেলাৰীৰ পৰাও ফটো ল'ব পাৰিব। ফটো লৈ কেনে আপলোড কৰিব পাৰিব। কেমেৰাত যাই কেনে এনেকুৱা কৰি ফটোখন তুলি ক্ৰপ কৰি আপলোড কৰিব পাৰিব। আৰু যদি গেলাৰীৰ পৰা লয়, গেলাৰীত যাই কেনে ফটো সিলেক্ট কৰি ল'ব পাৰিব। ফটো ইয়াৰ পৰা সিলেক্ট কৰি এই GPS কেমেৰাটো ডাউনলোড কৰি ল'ব। GPS কেমেৰা এপ এইটো ডাউনলোড কৰি লগইন কৰি ল'ব। তাৰপিছত কেমেৰাত যাই কেনে এনে ধৰণৰ পিকচাৰত আহিব লাইভ লোকেশ্যন। এইটো ক্লিক কৰি ক্ৰপ কৰি সেভ কৰিব। তাৰপিছত আপলোড কৰি দিব। এইখিনি কাম ইজি।